আজি আমাৰ ধুবুৰী লোকসভাৰ সাংসদ আমাৰ প্ৰিয় নেতা ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত দুদিন পিছে পিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ষড়যন্ত্ৰ কৰি পেলাই তেখেতক মৃত্যুৰ দ্বাৰলৈ ঠেলিব বিচাৰিছে। আজি গুণ্ডা লগাই চুৰ ডকাইত লগাই আজি তেখেতক হত্যা কৰিব বিচাৰিছে। তাৰ বিৰুদ্ধে আমি নগাঁও জিলা যুৱ কংগ্ৰেছ আৰু হোজাই জিলা যুৱ কংগ্ৰেছৰ ফালৰ পৰা আমি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো। আমাৰ এটাই দাবী যে গৃহ বিভাগ আজি ব্যৰ্থ হৈছে। জনপ্ৰতিনিধি এজনক যদি সুৰক্ষা দিব নোৱাৰে সাধাৰণ মানুহক কেনেকে সুৰক্ষা দিব। আজি হিমন্ত বিশ্ব শৰ্মাই ভয় খাই পেলাই আজি ৰকিবুল হুছেইন ডাঙৰীয়াক হত্যা কৰিব চেষ্টা কৰিছে। আজি গুণ্ডা লগাই পেলাই চুৰ ডকাইত লগাই পেলাই সামগ্ৰী বিভিন্ন অঞ্চলত সদায় সদায় তেখেতৰ ঘৰতো কিছুদিন আগত গুণ্ডা বাহিনী লগাই পেলাই আক্ৰমণ কৰাইছিলে। আজিলৈকে প্ৰায় 5 বাৰ আক্ৰমণ কৰালে, কিন্তু আজি তেখেতে যেনে তেনে ৰক্ষা পাই আহিছে। আজি ৰূপহী অঞ্চলত যি ভয়ানক ঘটনা সংঘটিত কৰিব বিচাৰিছিলে তাৰ বিৰুদ্ধে আমি যুৱ কংগ্ৰেছৰ সতীৰ্থসকল আজি এই গৃহ বিভাগৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ এই গুণ্ডাৰাজৰ বিৰুদ্ধে আমি যুৱ চামসকল ওলাই আহিছো। আৰু আমি এই গুণ্ডাসকলক যেতিয়ালৈকে কৰায়ত্ব নকৰিব প্ৰশাসনে তেতিয়ালৈকে আমি এই প্ৰতিবাদী কাৰ্যসূচী আৰু বৃহৎভাৱে আমি গঢ়ি তুলিম। আৰু নগৰ প্ৰত্যেক বিধানসভা সমষ্টিত গোটেই অসমতে আজি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে। আমাৰ এটাই দাবী মুখ্যমন্ত্ৰী ডাঙৰীয়া যি গৃহ বিভাগ এই গৃহ বিভাগৰ পৰা পদত্যাগ কৰিব লাগে। গৃহ বিভাগ ব্যৰ্থ হৈছে, হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ এই চল চাতৰি কৰি যি তেখেতক আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াক হত্যা কৰিব বিচাৰিছে তেখেতে আজি ৰাজনৈতিকভাৱে ভয় খাইছে। তেখেতে আজি ভয় খাইছে। তেখেতে গাদী হেৰুৱাৰ স্বাৰ্থত গাদী হেৰুৱাৰ ভয়ত তেখেতে আজি আমাৰ বিৰোধী দল আমাৰ ধুবুৰী লোকসভা সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক হত্যা কৰিব চেষ্টা কৰিছে। তাৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী আমি ইয়াত যুৱ কংগ্ৰেছৰ ফালৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমি প্ৰতিমূৰ্তি দাগ কৰিছো। আমি তেখেতক সকীয়াই দিছো যে আপুনি এই গুণ্ডাৰাজ বন্ধ কৰক, নহলে কিন্তু অসমৰ পৰিস্থিতি ভয়ানক হ'ব।